নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল অনিমা এডুকেশ্যনলৈ তোমালোক সকলোকে স্বাগতম জনাইছো আজি মই শংকৰদেৱ বিদ্যা নিকেতনৰ ক্লাছ 2 পেজ নাম্বাৰ 26 দেখিছানে এই পাঠটো ইয়াতে আমাক কি দিয়া হৈ আছে ইণ্ডিকেট দ্য অপজিট ৱৰ্ড মানে অপজিট মানে বিপৰীত যিটো ৱৰ্ড সেই এই ৱৰ্ডবিলাকৰ যিটো বিপৰীত ৱৰ্ড এই ৱৰ্ডটো দেখুৱাবলৈ দিছে ইণ্ডিকেট কৰিবলৈ দিছে এতিয়া আমাৰ আমি ইয়াতে দেখিছানে তোমালোকক এটা দি দিছে গুড গুডৰ অপজিটটো ইয়াতে আছে বেড হয়নে এতিয়া বাকী মই ৱৰ্ডবিলাক তোমালোকক বুজাই দিছো এতিয়া ইয়াতে ফাৰ্ষ্ট যিটো ৱৰ্ড আছে RIGHT ৰাইট ৰাইট আছে ন ৰাইট মানে হৈছে কি সোঁ সোঁ আৰু ৰাইটৰ যিটো অপজিট হ'ব সেইটো হৈছে লেফ্ট LEFT লেফ্ট ৰাইট মানে সোঁ লেফ্ট হৈছে বাওঁ এতিয়া আমি সোঁ বুলি কওঁতে এই মোৰ হাতখন দেখিছানে এইখন হৈছে সোঁ হাতেৰে মই মানে পেঞ্চিলডাল ধৰি আছো যে সোঁ আৰু তাৰ এই সোঁ হাতৰ সোঁৰ অপজিটটো হৈছে বাওঁ এইখন বাওঁ সোঁ বাওঁ নেক্সট GOOD গুড গুড মানে হৈছে ভাল ভাল বুলি কওঁতে কোনবোৰ ভাল কাম ধৰি লোৱা তোমালোকে স্কুলৰ পৰা আহি জোতা চেণ্ডেল বেগ খুব সুন্দৰকৈ মানে জেগাত থৈ মানে নিজৰ ঠাইত থৈছা সেইটো হৈছে তোমালোকৰ গুড মানে ভাল আৰু তাৰ গুডৰ অপজিটত বেড বুলি কওঁতে তোমালোকে বিদ্যালয়ৰ পৰা নিকেতনৰ পৰা অহাৰ পিছত তোমালোকে যে জোতা চেণ্ডেলবোৰ নিৰ্দিষ্ট ঠাইত নথৈ মানে অ'ত থৈছা মানে সেইটো কৈছে বেড মানে বেয়া গুডৰ অপজিট বেড নেক্সট COLD কোল্ড কোল্ড বুলি কওঁতে এতিয়া আমি সাধাৰণতে আইচক্ৰীম বৰফ মানে বহুত ঠাণ্ডা সেইটো কোল্ড আৰু কোল্ডৰ অপজিটটো হৈছে কি হট HOT হট হট মানে হৈছে গৰম মানে চাহৰ কাপটো মানে চাহ কাপ আমাৰ গৰম হয় নহয় কোল্ড হট নেক্সট LONG লং লং মানে হৈছে দীঘল আৰু লঙৰ অপজিটটো হৈছে short 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 এতিয়া লং বুলি কওঁতে দীঘল তোমালোকে এই স্কেল পাত দেখিছানে এডাল স্কেল পাত এডাল হৈছে লং আৰু ইয়াৰ অপজিটত এই স্কেল পাতৰ অপজিটত এডাল দেখিছানে তোমালোকে এডাল স্কেল পাত লং আৰু এই পেঞ্চিলডাল short লং short তোমালোকে এতিয়া বুজি পাইছানে নেক্সট আহিছো আমি ইয়াতে আছে কি গো বুলি কওঁতে গো মানে হৈছে যোৱা আৰু গোৰ অপজিটত কাম COME কাম কাম মানে হৈছে অহা গো মানে হৈছে যোৱা এতিয়া গো বুলি কওঁতে তোমালোকে নিকেতনলৈ যেতিয়া ঘৰৰ পৰা ওলাই যাবা সেইটো কৈছে গো আৰু নিকেতনৰ পৰা মানে ঘৰলৈ যেতিয়া তোমালোকে আহিবা তেতিয়া সেইটো কৈছে কাম কাম মানে অহা গো মানে যোৱা নেক্সট WWP উইপ মানে হৈছে কন্দা কন্দাৰ অপজিট হৈছে কি হহা মানে উইপৰ অপজিটত কি আছে SMILE স্মাইল হহা নেক্সট WALK ৱাক মানে হৈছে খোজ কঢ়া আৰু ৱাকৰ অপজিটত আছে কি ৱাকৰ অপজিটত আছে ৰান RUN ৰান ৰান মানে হৈছে দৌৰা ৱাক ৰান নেক্সট আপ UP আপ আপ মানে হৈছে ওপৰলৈ যেনে গছজোপাৰ ওপৰলৈ আমি যে কওঁ গছজোপাৰ ওপৰলৈ নাযাবা ঠিক সেইটো ওপৰ আৰু তললৈ নামি অহা বুলি কওঁ যে আমি গছজোপাৰ তললৈ সেইটো কৈছে তল আপ মানে বা টেবুল এখনৰ ওপৰত তুমি কিবা কিতাপখন থৈছা সেইটো ওপৰ বুজাইছে বা টেবুলখনৰ তলত তোমাৰ মানে কি আছে কিবা বেলেগ খেলা বস্তু এটা থৈছা তুমি বা টেবুলখনৰ তলত সেইটো কৈছে মানে ডাউন আপৰ অপজিট হৈছে ডাউন DOWN ডাউন এতিয়া নেক্সট BIG বিগ বিগ মানে হৈছে ডাঙৰ বিগৰ অপজিটত হৈছে SMALL স্মল এতিয়া বিগ ডাঙৰ বুলি কওঁতে আমি হাতীটো বহুত ডাঙৰ হয় নহয় প্ৰকাণ্ড ডাঙৰ তাৰ অপজিটত স্মল বুলি কওঁতে নিগনিটো একেবাৰে সৰু কণমানি হয় নহয় সেইটো কৈছে অপজিট ৱৰ্ড বিগ স্মল এতিয়া তোমালোকক এই ৱৰ্ডখিনিৰ বাহিৰেও মই তোমালোকক আৰু কেইটামান ৱৰ্ড মানে কিতাপত নথকা নতুন ৱৰ্ড কেইটামান দিছো তোমালোকক এইকেইটা মই বুজাই দিম প্ৰথমতে এইখিনি তোমালোকে চোৱাচোন মই ইয়াতে লিখি দিছো ৰাইট সোঁ লেফ্ট বাওঁ ৰাইটৰ অপজিট লেফ্ট মানে সোঁৰ অপজিট মানে বিপৰীত বাওঁ গুড ভাল গুডৰ অপজিট বেড এতিয়া ভালৰ বিপৰীত বেয়া কোল্ড ঠাণ্ডা কোল্ডৰ অপজিট হট আৰু ঠাণ্ডাৰ বিপৰীত গৰম লঙৰ অপজিট short আৰু লং হৈছে দীঘলৰ বিপৰীত হৈছে চুটি গোৰ অপজিট হৈছে কাম
এতিয়া গো মানে হৈছে যোৱা আৰু যোৱাৰ বিপৰীত হৈছে অহা নেক্সট উইপ মানে হৈছে কন্দা আৰু উইপৰ অপজিট হৈছে স্মাইল মানে হৈছে হহা ৱাকৰ অপজিট হৈছে ৰান এতিয়া ৱাক মানে হৈছে খোজকঢ়া ৰান মানে হৈছে দৌৰা আপৰ অপজিট হৈছে ওপৰলৈ আৰু ডাউন আপৰ অপজিট মানে আপ মানে হৈছে ওপৰলৈ আৰু আপৰ অপজিট হৈছে ডাউন মানে তললৈ বিগ মানে ডাঙৰ এতিয়া বিগৰ অপজিট হৈছে স্মল মানে হৈছে সৰু ডাঙৰ সৰু এতিয়া মই নিউ ৱৰ্ড যিকেইটা দিছিলো সেইকেইটা চোৱাচোন তোমালোকে DAY ডে মানে হৈছে দিন আমি দিনৰ ভাগটো মানে ডে কয় আৰু ডেৰ মানে অপজিট নাইট NIGHT নাইট ৰাতি মানে ৰাতি নেক্সট SLOW শ্ল' মানে হৈছে লাহে লাহে যোৱা সেইটো কৈছে তাৰ অপজিটটো হৈছে ফাষ্ট মানে বেগাই যোৱা লাহে যোৱাটোৰ সলনি তাৰ অপজিটটো হ'ব বেগাই যোৱা ফাষ্ট নেক্সট BLACK ব্লেক মানে হৈছে ক'লা ব্লেকৰ অপজিট হৈছে হোৱাইট WHITE হোৱাইট মানে হৈছে বগা নেক্সট TRUE ট্ৰু মানে হৈছে সঁচা ট্ৰুৰ অপজিটটো হৈছে FALS ফলছ মানে হৈছে মিছা তাৰমানে সঁচাৰ অপজিট মানে বিপৰীত মিছা এতিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই পাঠটোত নিশ্চয় বুজি পাইছে আৰু এইখিনি তোমালোকে ভালকৈ এই ৱৰ্ডসমূহ তোমালোকে ৱৰ্ড আৰু মিনিং মানে তোমালোকৰ এই অৰ্থসহ তোমালোকে ধুনীয়াকৈ লিখি ল'বাচোন বহি তেতিয়া তোমালোকৰ পঢ়িবলৈ ভাল হ'ব আৰু হয়তো পৰীক্ষাত এক্সামত আহিলে তোমালোকৰ সুবিধা হ'ব লিখিবলৈ বা তোমালোকক যদি অপজিট ৱৰ্ড মানে অৰেল হিচাপে সোধে তোমালোকে মানে সেইবিলাক ক'বলৈও সুবিধা হ'ব ঘৰত কাৰণ যিহেতু চাব পাৰিবা ছাত্ৰ ছাত্ৰীসকল তোমালোকে যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগতে লাইক কৰিবা যাতে পিছৰ মানে নতুন যিবোৰ ভিডিঅ' মই তোমালোকক দি থাকিম সেইবোৰৰ নটিফিকেশ্যন পাই থাকা আজিলৈ মই আহিছোঁ পিছলৈ লগ পাম নমস্কাৰ